দেখিব মই তাইৰ লগত কি কৰিছোঁ কিমান বেয়াকৈ ঠগাইছোঁ চবকে কৈ দিব বোলে আৰে ভয় দেখুৱাইছে ভয় কিবা ঘূৰাই ঘূৰাই ফূৰ্তি কৰিলোঁ বোলে মই তাই কেতিয়া বিয়া পাতিব লাগে সেইটো কথা হ'ল নেকি বেছি কামোৰ দি থাকিব দিগদাৰ হৈ যাব কৈ দিছোঁ মই কৈ দিছোঁ ঐ চলো তাতে ৰখে যা এই লগত মোলৈ প্ৰাইভেট কথা আছে বৰ বেছি প্ৰাইভেট খাবৰ ওপৰত মোৰ অধিকাৰ থাকিব ইমান ধুনীয়া জেগা দেখুৱাইছোঁ ইমান ধুনীয়া ধুনীয়া হোটেলত ৰাখিছোঁ খুৱাইছোঁ সেইবোৰৰ একোৱেই নাম নাই কেৱল এটাই কথা মই তাক বিয়া পাতিম আৰু কেতিয়া ক'লোঁ মই তোক বিয়া পাতিম সেইবোৰ এনেকুৱা কথা মই বহুতকেই কৈছোঁ এনেকুৱা খেল খেলি মই ভাল পাওঁ এনেকুৱা খেল খেলাটো মোৰ নিচা হয় নিচা এনেকুৱা খেলত প্ৰতিবাৰে মই জিকি আহিছোঁ আৰু মোক যদি কোনোবাই হৰুৱাবলৈ চেষ্টা কৰে তেন্তে এই খেলৰ পৰা আউট কৰোৱাটো খাটা আৰে তোৰ তই লেবাৰ এজনীৰ লগত মই এতিয়া ঘৰ পাতি তহঁতৰ হাত কুকুৰে কামোৰা নাইতো মোক কাক পঢ়োৱা বুলি কৈছোঁ কিবা ঘূৰাই ফুৰাই ফূৰ্তি কৰি বোলে তই মোক কেতিয়া আমি ছোৱালীবোৰ চিনেমা চিৰিয়েল নহয় চাই এনজয় কৰিবা বেতন খুব থাকিলেও আমাৰ মনটো বৰ কোমল প্ৰবৃত্ত আৰু সেই প্ৰবৃত্ত মনটোক এনেকৈ আচুৰি ঘা কৰি পেলাব নাপায় উপদেশ নিদিবি কি পাই নাপায় তহঁতৰ ডিক্টেশ্যন শুনি আমি ঠিক নকৰোঁ দেউতাই ঠিকেই কৈছে ভৰিৰ জোতা সদায় ভৰিতে ৰাখিব লাগে মূৰৰ ওপৰত তুলি ল'লে মানুহৰ হাঁহিয়তৰ পাত্ৰ হ'ব লাগে পৰম শ্ৰদ্ধাভাজন ডক্টৰ পেণ্ডিৰাইজ আমি আপোনালোকৰ মাজলৈ আহিছোঁ মাত্ৰ তিনিটা লেখাৰ নাট প্ৰদৰ্শনৰ কাৰ্যসূচীৰে আজি আপোনালোকৰ মাজত আমাৰ দ্বিতীয় লেখা যিসকল সদাশত দৰ্শকে আমাৰ নাটকখিনি উপভোগ কৰি অবিশ্বাস উদ্দীপনা যোগালে সেই শ্ৰদ্ধা দৰ্শকবৃন্দ আপোনাসকলক আবাহন থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আৰু যিটো মহান অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকৰ লগত নাট প্ৰদৰ্শনৰ সুবিধা পালোঁ সেইটো মহান অনুষ্ঠানৰ সমূহ বিষয়বলৈও আবাহন থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ মই হেনো প্ৰেমতে পৰিছোঁ যিমান মন যায় খালি থাকিবি তাই দেখি যাব নহয়
গৈ সাশ্ৰয় কৰিব তাই ফুট কৰি গৈছে